তেখেত বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত, গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। হা, এখন অসমৰ দ্বিতীয় মানে পুৰণি মানে মহিলা শিক্ষানুষ্ঠান, নাৰী শিক্ষানুষ্ঠান, তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছিল। এইটো ডাঙৰ কথা। আৰু গাৰ্লছ কলেজৰ এই যিটো হোষ্টেল, এই হোষ্টেলটো মই কৈছোঁ যে আপুনি বনাই দিবই লাগিব। তেখেতে কৈছে মই কৰি দিম। ষ্টেডিয়ামটো মই কৈছোঁ ক্ষতিপূৰণ দিব, কৈছে প্ৰীতম প্ৰিন্সিপাল, সি মোক এষ্টিমেটটো দিব, মই কৰি দিম। আটাইতকৈ আচৰিত কথা, অসমৰ ইতিহাসত চাগে প্ৰথম ঘটনা যে এজন মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে হোৱা পানীত যেনেকৈ মই ডুবি আছিলোঁ, মই যেনেকৈ ঘূৰি আছিলোঁ, আজি মুখ্যমন্ত্ৰীও মোৰ লগতে আমি একেলগতে ফুলেশ্বৰী স্কুললৈ গুচি গ'লোঁ পানীত ধৰিলোঁ। এইটো এটা খুব ভাল দিশ। অন্ততঃ মই ভাগ্যৱান বিধায়ক বুলি মই ভাবোঁ যে অন্ততঃ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলক মই প্ৰকৃত যিটো সমস্যা, সেই সমস্যাত একেবাৰে ডুবি থকা অঞ্চল, ৰেড কাৰ্পেট পাৰি নহয় বা JCPৰে বোকা আঁতৰাই নহয়, যি সমস্যাটো যেনেকৈ আছে মই তেনেকৈ দেখুৱাবলৈ সক্ষম। কিন্তু এনেকুৱা বিপদৰ সময়ত মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানীত নামি আমাৰ শিৱসাগৰ ভ্ৰমণ কৰিলে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে দ আছে চাব দেই। Yeah,